যিহেতু আপোনাৰ ডাম্পাৰ আৰু ট্ৰেক্টৰত অভাৰলোডিং দেখা গৈ আছে, এইটোৰ বিষয়ে কি ক'ব? ডাম্পাৰ ট্ৰেক্টৰ এইবিলাকত অভাৰলোডিং বিভিন্ন ঠাইত পোৱা যায়, আমি ফাইনো কৰোঁ। কিন্তু সকল যি আছে যে গোটেইখিনিত আমি ফাইন কৰিব পাৰোঁ এনেকুৱা স্থিতি আমাৰ নাই। কাৰণটো হ'ল আমি ৰাইজক আন্তৰিকতাৰে আমি কৈছোঁ যে আপোনালোকে অভাৰলোডিংটো ল'ব নালাগে। আমাৰ নজৰত যিটো পৰে আমি ফাইন কালেকশ্যন কৰি আছোঁ। এতিয়া যোৱা বছৰ ফাইন কালেকশ্যন আমাৰ প্ৰায় ৬০ কোটিৰ ওপৰত গৈছে, কিন্তু ফাইন কালেকশ্যন আমাৰ মোটো নহয়। আৰু গোটেইখিনি অভাৰলোড যে আমি এটা এটাকে গাড়ী আমি চাব পাৰোঁ এনেকুৱা স্থিতি নাই। কাৰণ আমাৰ অসমত এই মুহূৰ্তত প্ৰায় ধৰক 45 এবাৰ আৰু বাঢ়িলে 46 লাখ মান গাড়ী আমাৰ বিভিন্ন এনেকুৱা ডাম্পাৰ চাম্পাৰ লৈ গোটেইখিনি লৈ 46 মান ৰেজিষ্টাৰ্ড ভেহিকলছ এতিয়া 46 লক্ষ ৰেজিষ্টাৰ্ড গাড়ী আৰু কেতিয়াবা বাহিৰৰ গাড়ীবিলাকো আহে। ৱেষ্ট বেংগলৰ গাড়ী অভাৰলোড লৈ ক'ৰ পৰা ওলাই গ'ল। গোটেইখিনি মিলাই প্ৰায় 55 লাখ গাড়ী আমাৰ অনৰোডত আছে। একেবাৰে এটা এটাকেই গাড়ী আমাৰ চোৱা সম্ভৱ নহয়, বাট উই আৰ ট্ৰাইং আৱাৰ বেষ্ট টু সলভ দ্যাট। আপোনাৰ বৰপেটা ৰোড আৰু উত্তৰ বৰপেটা ৰোডত যোৱা 2টা মাহত পথ দুৰ্ঘটনা যিকেইটা হৈছে, পথ দুৰ্ঘটনা মানে ডাম্পাৰ। ইয়াৰ বাবে ডাম্পাৰৰ ওপৰত এছঅপিটো কি আছে? আপুনি ডাম্পাৰৰ পৰা এছঅপি একো বেলেগ একো নাই। যি গাড়ীবিলাকৰ এছঅপি আছে সেইটোৱে। সি লোড কেৰি কৰিব লাগে। যেহেতু সি লোড লৈ যাব লাগে, তেওঁৰ এটা RC বুকত কিমান লোড ল'ব পাৰে সেইটো তেওঁৰ নিৰ্দেশনা আছে। নিৰ্দেশনা যিজনে অমান্য কৰি আছে তেওঁৰে আমি ফাইন কৰি আছো। এতিয়া নিৰ্দেশনা অমান্য কৰাটোতো অন্যায়। অন্যায়তো ভাল মানুহে নকৰে। সেইকাৰণে অন্যায় যিসকলে কৰি আছে তেওঁলোকৰ উদ্দেশ্য সেইটোৱে ক'ব বিচাৰিছো যে আপুনি গাড়ীৰ মালিক হ'ব পাৰে, বাট অন্যায় কৰা মানে আপুনি ভাল চিটিজেন নহয়, আপুনি ভাল মানুহ নহয়। ড্ৰাইভাৰকো এই কথা কৈ আছো যে ড্ৰাইভাৰ আপুনি এজন ভাল মানুহ, আমি বিচাৰো বা আমি জানো আপুনি কিয় এই অভাৰলোডটো লৈ আছে। কিন্তু এই ক্ষেত্ৰত সব মানুহৰতো আৰু কাৰেক্টাৰটো আমি চেঞ্জ কৰিব নোৱাৰো নহয়। আমি আমাৰ ফালৰ পৰা নিবেদন কৰিছো, আইন বনাইছো, ৰিকুৱেষ্ট কৰি আছো যে আপোনালোকে অভাৰলোডিংটো নল'ব। অভাৰলোডিং ল'লে স্বাভাৱিকভাৱেই কোনো না কোনো ঠাইত কোনো বিপদ মাতি আনিব। আৰু এটা লাষ্ট কোশ্চেন স্যার, যেহেতু আমাৰ ফাইজা ব্ৰিজ একটা দলং আছে, দলঙত আপোনাৰ দুৰ্ভাগ্য কৰ্তৃপক্ষৰ পৰা মাৰি ফলক ওলমাই থৈছে যে দুৰ্বল দলং, কিন্তু তাৰ ওপৰতে ট্ৰেক্টৰ বাছ আপোনাৰ অভাৰলোডিং কৰি লৈ কথাটো আছে। তো এইটোৱে ৰে ভাই, যিজনে বিভাগীয় কৰ্তৃপক্ষৰ পৰা ফলক ওলমাই বিভাগীয় থৈ গৈছে। কৰ্তৃপক্ষই আপোনাক কলো যে কিমানখিনি সি চাই থাকিব। এতিয়া সেই ডাম্পাৰৰ যিজন মালিক, আপুনিতো কৈছে যে গৈ আছে, সেই ড্ৰাইভাৰ আৰু মালিক দুটাক আপুনি এনেকুৱা বুম এটা লৈ সোধক না যে আপুনি ভাল মানুহ নেকি, আপুনি দেশের সুনাগরিক হয় নেকি। আপুনি তেওঁলোকক সুধিব লাগে যে আপুনি যেহেতু আপুনি দেখি আছে যে গৈ আছে, যে আপুনি সুনাগরিক হয় নেকি, আপুনি টকা থাকিলেই ভাল মানুহ হয় নেকি, আপোনাৰ নামটো এইটো, আপুনি ভাল মানুহ নহয়, আপুনি কৈ দিয়ক, আপুনি কলেই ভাল। এতিয়া মই 46 লাখ গাড়ীত কিমান আমি খুজি থাকিম কওকচোন।